So, ahok guys, আজি আমি ক্লাস 10 3.2 3 নম্বৰ কোৱেশ্চনটো কৰিবলৈ লৈছো। এই সমীকৰণ দুটা সংগত নে অসংগত তাকে প্ৰমাণ কৰিব লাগে। সমীকৰণ দুটা আমাক দিয়া আছে এনে ধৰণৰ। এটাকে আনসাৰ হ'ব ইয়াত a1 a2 a1 3 b1 2 আৰু c1 হৈ যাব সৰি ইয়াত এটা কাম কৰিব লাগিছিলে যেটো c কিটা সমানচিনৰ হিফালে আছে হোৱাতে আছে আমি বাহাতে লৈ যাম সৰি বা আছে এতিয়া আমি 3x + 2y এফালে -5 = 0 হৈ যাব আৰু এটো সমীকৰণ হৈ যাব 2x - 3y - 7 = 0 so c1 ৰ ভ্যালু টো -5 হ'ব তেনেকৈ a2 2 হ'ব আৰু b2 -3 আৰু c2 হৈ যাব আপোনাৰ -7 ঠিক আছে ইয়ালৈকে আশা কৰিছো সবে বুজি পাইছে তাৰ পিছত এতিয়া আমি এই সমীকৰণ দুটা সংগত নে অসংগত তাক প্ৰমাণ কৰিম তাৰ কাৰণে আমি a1 a2 = b1 b2 এই ফৰ্মুলাটো লিখি লম এতিয়া মান বহাই যাম যেতিয়া ইয়াৰ মান 3 ইয়াৰ মান 2 2 - 3 -5 -7 এটা ভালকে মন কৰিলে দেখিব যে কোনো এটা আনটোৰ লগত মিলা নাই অৰ্থাৎ a1 a2 not equal b1 b2 not equal c1 c2 আর যেতিয়া এটাও এনেকে নিমিলে তেতিয়া তাক যেতিয়া এনেকে এটাও সমীকৰণ এটাও আনটোৰ লগত নিমিলে তেতিয়া তাক সংগত বুলি কোৱা হয় এতেকে এই সমীকৰণ দুটা সংগত তাৰ পিছৰ প্ৰশ্নটো কৰিব লৈছো তাৰ পিছৰ ইকুৱেশ্যনটো এনে ধৰণৰ ইয়াত a1 a2 আমি বাছিলম a1 b1 -3 c1 = -8 তেনেকৈ a2 সমান 4 b2 সমান -6 c2 সমান -9 এতেকে a1 a2 সমান b1 b2 and c1 c2 এটা মান বহাই যাম আমি ইয়াত 2 ইয়াত 4 -3 -6 = -8 -9 এতিয়া সাম কাৰবাৰ কোনবা এটা মিলিছে নেকি 1 2 গুণ 2 2 গুণ 4 3 গুণ 3 3 গুণ 6 মাইনাস মাইনাস ক্যান্সেল যাব মাইনাস মাইনাস ক্যান্সেল যাব এইটো কাটাকাটি না যায় এতেকে আমি লিখিব পাৰিম যে a1 a2 = b1 b2 not equal c1 c2 যদি সমীকৰণটো এনে ধৰণৰ হয় তেন্তে এই সমীকৰণটো অসংগত বুলি ক'ব পাৰিম আশা কৰিছো আপোনালোকে বুজি পাইছে বুলি ধন্যবাদ